নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দৌল উৎসৱ উপলক্ষে যাবলৈ ওলাইছোঁ দৌল গোবিন্দ মন্দিৰ আৰু হৰেকৃষ্ণ মন্দিৰলৈকে বুলি। আৰু আমি এয়া আমাৰ লগত মানে আজি আছে আমাৰ মামা সৰু মামী আৰু সৰু মামা ছোৱালীজনী। চ' আমি গোটেইকেইটাই এতিয়া আমি দৌল গোবিন্দ মন্দিৰ অভিমুখে মানে আগবাঢ়িলোঁ। আহি আমি জালুকবাৰী পাই গ'লোঁ। আজিৰ দিনটো আমি কেনেকৈ কি কৰোঁ, ক'ত যাওঁ সেয়া দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এইফালে আকৌ আমাৰ ল'ৰা মানে গাড়ীত উঠিলেই তাৰ টোপনি হৈয়ে যায়, মানে টোপনি এতিয়া ভাৱ হৈছে আৰু চাই আছে, একেবাৰে একো পোৱা নাই, নিজান হৈ পিনি শুয়ে গ'ল। চ' আমি এনেকৈ আমিও আহি পিনি দৌল গোবিন্দ মন্দিৰ পালোৱে আৰু অকণমান দূৰৰ পৰাই মানে এনেকৈ ধুনীয়াকৈ গেটবিলাক বনাই দিছে। চ' আজি মানুহ বহুত যিহেতু আৰু গাড়ীও বহুত, পাৰ্কিঙৰ কাৰণে ঠাই নাই। চ' সেইকাৰণে আমি অকণমান আঁতৰতেই মানে পাৰ্কিং য'তেই মানে ঠাই পালোঁ তাতেই মানে পাৰ্কিংটো কৰি পিনি অকণমান খোজকাঢ়ি আহিলোঁ আৰু ৰ'দটো বহুত বেছি দিছে, মানে বহুত কাঢ়া ৰ'দ, গৰম লাগি গৈছে। আৰু ইয়াৰ পৰা আমি চাকি ধূপ এইবিলাক লৈ ল'লোঁ। আৰু মানুহ দেখিছেনে কিমান মানুহ, আৰু পূৰা একেবাৰে নাম কীৰ্তন মানে একেবাৰে ধুনীয়াকৈ শব্দ পাই আছেনে নাগাৰান নামৰ। আৰু মই অকণমান ভিডিঅ'টো মানে স্পীড কৰি দিছোঁ, নহ'লে বহুত দীঘলীয়া হৈ যায়, সেইটো কাৰণে দীঘলীয়া হ'লে আৰু আপোনালোকে চাবলৈ মানে অকণমান বেয়া পাব, সেয়া অকণমান স্পীড কৰি দিছোঁ। আৰু চাকি দিয়া মন্দিৰটোলৈকে মানে আহি গ'লোঁ, চাকি দিয়া ৰুমটোলৈকে। যিহেতু মানে বাহিৰতো চাকি দি আছিলে, কিন্তু মই ইয়াতে চাকি দিবৰ কাৰণে আহিলোঁ। আৰু চাকিৰ ইমান গৰম, মানে বহুত বেছি গৰম, তাপ মানে বাঢ়ি গৈছিলে, কাৰণ ৰুমটো পূৰা হিট হৈ গৈছে যে। যি নহয় তাৰ পৰা চাকি বন্তি দি পিনি মই সন্মুখতে গণেশ বাবা আছে, চ' তাত মানে চাকিটো দিব গ'লোঁ। সেইখিনি সময়তে আকৌ মোৰ ল'ৰাই মানে মোক দেখা নাই কাৰণে সি কান্দিবলৈ ধৰিলে, ভাবিলে আকৌ ক'তনো গ'লোঁ মই। চ' ইয়াতে নাগাৰা নাম চলি আছে খুব সুন্দৰকৈ, আৰু ময়ো চাকি দি পিনি আহিলোঁ। মই অহাৰ পাছত আকৌ সি লগে লগে ঠিক হৈ গৈছে। এয়া মই আহিলোঁ, মই লোৱাৰ লগে লগে সিও ঠিক হৈ গ'ল। আৰু তাৰ পৰাই মানে গণেশ মন্দিৰৰ পৰাই মই অকণমান মানে ফাকু লৈ আহিছিলোঁ। চ' তাৰ পৰাই সেইখিনিৰ পৰা গোটেইখিনিক মানে এটা ফুট দি দিলোঁ। আৰু নাগাৰা নামৰ এই পৰিৱেশটো কি ধুনীয়া লাগিছে দেখিছেনে, সকলো মানুহে ধুনীয়াকৈ বহি নাগাৰা নাম উপভোগ কৰিছে। আমিও অকণমান টাইম ইয়াতে ৰ'লোঁ, ইয়াতে ৰৈ পিনি ধুনীয়াকৈ নাগাৰা নামটো উপভোগ কৰিলোঁ, কাৰণ আজিকালি আকৌ এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱাই নাযায়। আৰু মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে আমাৰ ল'ৰাৰ মানে শব্দ শুনিব পাৰে দেই, বেয়া নাপাব। সি মানে এনি টাইম মানে মোৰ পিছে লাগি থকা হৈছে আজিকালি। আৰু এতিয়া এনেকৈ আমি নাগাৰা নামটো ধুনীয়াকৈ উপভোগ কৰিলোঁ। উপভোগ কৰি পিনি মেইন মন্দিৰৰ ফালে মানে আগবাঢ়িলোঁ। আৰু ইয়াতো দেখিছেনে কিমান মানুহৰ ভিৰ। মানুহ পূৰা ভিৰ হৈ গৈছে, সেইকাৰণে মানে যিখিনি মানুহ মানে এনেই থিয় হৈ আছে বা এনেই আছে, সেইখিনি মানুহক তাৰ পৰা অকণমান আঁতৰি আহিবলৈ দিলোঁ। আৰু আমি এনেকৈ মানে সেৱা কৰিলোঁ, প্ৰভুৰ সেৱা কৰি পিনি ইয়াতে অকণমান খালী ঠাই পোৱাৰ কাৰণে বহিলোঁ। আৰু ল'ৰা মানে ইমান উৎপতীয়া হৈছে, ইমান উৎপাত কৰিছিলে, মানে দৌৰি আছিলে আৰু উৎপাত মানে দৌৰিছে আৰু ইফাল সিফাল কৰিছে। চ' তাক ধৰি পিনি মই বহাই লৈ ইয়াতে পায়স দিছিলে আৰু প্ৰসাদ দিছিলে, সেয়া আমি খালোঁ। খাই পিনি আকৌ সেইখিনিত মানে মানুহৰ ভিৰো বহুত হৈ গ'ল। চ' সেইকাৰণে তাৰ পৰা উঠি পিনি আমি বেলেগ এটুকুৰ মানে তাৰে অকণমান আগলৈকে আহিলোঁ। আহি পিনি ইয়াতে এতিয়া ল'ৰাক মানে এৰি দিছোঁ, সি খেলি থাকক আৰু কি খেলে, বহুত খেলিছে বা বহুত মানে দৌৰি পিনি
বহুত ভাল পাইছে এইখিনি। আৰু আমি ইয়াতে মানে দুপৰীয়া আহাৰটো আজি খোৱা কথা আছিলে, কাৰণ ইয়াতে খোৱা মানে দৌল উৎসৱ উপলক্ষে দুপৰীয়া আহাৰো খুৱায়, কিন্তু তাত ইমান বেছি মানুহৰ ভিৰ কাৰণে তাত খোৱাটো আমি কেঞ্চেল কৰিলোঁ। কৰি পিনি আমি আমাৰ সৰু মামী ভনীয়েক তেওঁলোকৰ তালৈকে গ'লোঁ। আৰু যোৱাৰ আগতে আমি কুঁহিয়াৰৰ ৰস খাই ল'লোঁ অলপ অলপ, মানে এগিলাচ এগিলাচ তেনেকৈ। কাৰণ গৰমো বহুত আছিলে, ৰ'দটো বহুত বেছি দিছে সেইকাৰণে। আৰু তাতে মই মামী ভনীয়েকৰ তাত যোৱা ভিডিঅ' কৰা নহ'ল, আৰু তাত গৈ পিনি আমি অকণমান টাইম থাকিলোঁ। তো গধূলি সময়ত আমি আহিলোঁ হৰে কৃষ্ণ মন্দিৰলৈকে, কাৰণ দুপৰীয়া সময়খিনি মানে হৰে কৃষ্ণ মন্দিৰটো বন্ধ কৰি ৰাখে যিহেতু, সেইকাৰণে আমি সেনেকৈ সময়টো মিলাই আহিলোঁ। আমি 4-5টামান বজাত আহিলোঁ চাগে ইয়াতে। আৰু এনেকৈ ধুনীয়াকৈ আমাৰ ল'ৰাও মানে খালী ঠাই পালে, এতিয়া আজিকালি মানে কোলাত নুঠে আৰু বেছি, তাক ধৰি পিনিহে আমি উঠাওঁ। সি মানে তলত নামিব পালে একেবাৰে দৌৰি দৌৰি থাকে। আৰু এয়া দেখিছেনে, এতিয়া এইখিনি উঠাই লৈ যাওঁ, আৰু কিন্তু তাৰপাছত ওপৰত আকৌ দৌৰা দৌৰি আকৌ তাৰ আৰম্ভ হৈয়ে যাব। আৰু পৰিৱেশটো দেখিছেনে কি ধুনীয়া। কোনে কোনে আহিছে বাৰু ইয়াতে জনাবচোন। আৰু ইয়াতে মানে দিনৰ পৰিৱেশ আৰু ৰাতিৰ পৰিৱেশ দুয়োটাই মানে বেলেগ বেলেগ লাগে, ভাল লাগে। আৰু ৰাতিৰ পৰিৱেশটো অকণ দেখিবলৈকে ভাল হয়, লাইটিং হৈ থাকে, খুব জাক জমক হৈ থাকে, আৰু খুব সুন্দৰকৈ ইয়াতে আৰতি চলিয়ে আছে। আমিও মানে ইয়াৰ আৰতিত ভাগ ল'বলৈ আহিলোঁ। আৰু চাওকচোন কি এটা সুন্দৰ পৰিৱেশ। আৰু ইয়াতে সন্মুখতে ফুট দি আছে, প্ৰথমে আমি ফুট ল'লোঁ। আমাৰ ল'ৰাক মানে ফুটটো দিবলৈ মানে প্ৰথমটো দিলে, নেক্সট যিটো মানে নাকত অকণমান যে দি দিয়ে সেইখিনি দিবই নোৱাৰিলে, চালে সি মানে দিবলৈই নিদিলে, তেনেকৈ। আৰু যি নহওক বাৰু, সি কিন্তু বহুত ভাল পাইছে, পৰিৱেশটো অকণমান বেলেগ পাইছে, খোলা পাইছে, বহুত ভাল পাইছে। আমি আহি পিনি প্ৰথমে প্ৰভুক সেৱা জনালোঁ। ইয়াতে প্ৰথমে সেৱা কৰি ল'লোঁ, সেৱা কৰি পিনি ইয়াৰে পৰিক্ৰমা কৰিলোঁ। ইয়াৰে পৰিক্ৰমা কৰি পিনি মানে যিহেতু নাম কীৰ্তন চলি আছে তাত বহিলোঁ। ল'ৰাও মানে একেবাৰে ইফালে গৈছে সিফালে গৈছে। চ' এনেকৈ মানে নাম কীৰ্তনত মানে 1 ঘণ্টাতকৈ হয়তো বেছি সময় বহিছোঁ, বহুত সময় এনেকৈয়ে পাৰ কৰিলোঁ, বহুত ভাল লাগিলে। আৰু এনেকুৱা পৰিৱেশ মোৰ খুবেই ভাল লাগে। আৰু এয়া নাম কীৰ্তন এই মানে কীৰ্তনবিলাক বেলেগ বেলেগ এনেকৈ টাইম টু টাইম হৈ থাকে, সেইখিনি হৈ গ'ল। এতিয়া মা তুলসীক মানে হেৰি কৰিছে, আৰাধনা কৰিছে। তেনেকৈ আমি বহুতখিনি সময় থাকি মেলি তললৈকে আহিলোঁ। আহি পিনি ইয়াতে অন্নদান কৰে, সেইকাৰণে অন্নদান কৰিবৰ কাৰণে আমি এভাগ ল'লোঁ, ইয়াতে অন্নদান কৰিলোঁ। ইয়াতে থাকেই মানে যোনে যিমান কৰে সেইটো নিজৰ ইচ্ছা। আৰু অন্নদান হোৱাৰ পাছত আমাৰ ইয়াতে পালকি যাত্ৰা মানে ইয়াতে আৰম্ভ হ'ল। তো আমি ইয়াতেও ভাগ ল'লোঁ, ভাল লাগিলে। কেনেকৈ সময়টো মানে ইয়াতে পাৰ হ'ল আমি গমেই নাপালোঁ। ইয়াতে পালকি যাত্ৰা হোৱাৰ পাছত আমি তললৈকে নামি আহিলোঁ ঘৰলৈ যাম বুলি। আৰু আহি পিনি ইয়াতে যিহেতু মানে অন্ন খুৱায়ো, চ' ইয়াতে আমি অন্ন গ্ৰহণ কৰিবৰ কাৰণে আহিলোঁ। আৰু আজি আছিলে দালি ভাত আৰু চয়াবিনৰ তৰকাৰী। চ'
আমিও খালোঁ, ল'ৰাক অকণমান খুৱাই দিলোঁ। তো এনেকৈ খাই মেলি আমি গাড়ীত বহিলোঁ আৰু বহুত সময় এনেকৈ পাৰ হৈ গ'ল। কিমান সময় যে পাৰ হ'ল আমি গমেই নাপালোঁ। আৰু আহি এতিয়া ঘৰমুখে যাবলৈ ওলালোঁ আৰু যি নহওক এনেকৈ আমি মানে আজি গোটেই দিনটো আমি পাৰ কৰিলোঁ। আৰু কেনেকৈ পাৰ কৰিলোঁ, কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ। আৰু দৌল উৎসৱত আপোনালোকেও এনেকৈ দৌলগোবিন্দ মন্দিৰ আৰু হৰে কৃষ্ণ মন্দিৰটো বাৰু নতুনকৈ হৈছে দিয়কচোন। যি নহওক এনেকৈ আহেনে জনাবচোন। আৰু এই মানে ভিডিঅ'টো এনেকৈ মানে প্ৰস্তুত কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে। আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে দিয়া মৰমবিলাকেৰে মই